নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা শইকীয়া সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পোৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি ৰাশিফল আৰু লগতে কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব এই সকলোখিনিৰ বিষয়ে জ্ঞাত কৰিব দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি অনুষ্ঠানৰ আৰম্ভণিতে জানিব বিচাৰিম গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ আজি মঙ্গল বহি আছে মিথুন ৰাশিত বুধ আৰু বৃহস্পতি বহি আছে কৰ্কট ৰাশিত ৰবি আৰু কেতু সিংহ ৰাশিত লগ্ন শুক্ৰ আজি কন্যা ৰাশিত বহি আছে আৰু চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত আজি শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত শাৰীৰিক প্ৰব্লেম থাকিব গতিকে আপুনি এটি লাকি ষ্টোন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ৰেড কৰেল ৰক্তপ্ৰবাল আপুনি ৰিং ফিংগাৰত পিন্ধক তামেৰে বনাই পিন্ধক পাৰিলে মংগলবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ আজি দুই ধৰণৰ চিন্তা থাকিব আপোনাৰ কৰ্মত আহুকাল হ'ব পাৰে শৰীৰৰ প্ৰতি নজৰ ৰাখক প্ৰিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ'ব আজি বিভিন্ন সংবাদত শুক্লা শনিৰ মন্ত্ৰ জপ কৰক আজি মেৰুন কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 5 বৃষ ৰাশি কাপছ এণ্ড কাপছ টৰাছ আজি কৰ্মৰ ওপৰত বিশ্বাস ৰাখক কোনো কাৰণত মনত অশুভ ভাৱ বিৰক্ত ভাৱ আদি আহিব পাৰে সন্তানৰ শুভ আৰ্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব আজি সিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 2 দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ যি 12টা ৰাশিৰ জাতক জাতিকা আছে তেওঁলোকৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে হয় আজি 22 আগষ্ট 4 ভাদ তিথি শুক্লা দশমী বৈদ্যুতি যুগ বৃশ্চিক ৰাশি বিপ্ৰবৰ্ণ জ্যেষ্ঠ নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজি পাপ যুগটো দেখা যায় শুভ কৰ্ম নাই দিনটোত কলমৌ শাক খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি চৰ্চ এণ্ড চেৰিয়ট জেমিনি আজি আপুনি বিভিন্ন কামৰ বাবে চেষ্টা কৰিলেও সফলতাৰ যোগ দেখা নাই বাধা লাগিয়ে থাকিব আজি চেষ্টা কৰিলে আবেলি পৰত কিছু শুভ ফল লাভ কৰিব পাৰে মানসিক শান্তি বজাই থাকিব সন্তানৰ শুভ কৰ্মৰ ফলত আজি সন্মান প্ৰাপ্তিৰ যোগ আজিৰ দিনটোত লাকি কালাৰ হ'ব হোৱাইট আনলাকি কালাৰ হ'ব ব্লু শিৱলিংগত বগা চন্দন লেপন কৰক ধন্যবাদ আজি সোর্স এণ্ড সোর্স কৰ্কট ৰাশিত শৰীৰৰ প্ৰতি যত্ন লওক বন্ধু বান্ধৱৰ পৰা উৎসাহ বিদ্যাত মধ্যম আনৰ ওপৰত নিৰ্ভৰ নকৰিব প্ৰেমত সন্দেহ য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 8 দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে কৈছে যে নতুন বছৰৰ দিনা কিবা নিয়ম কানুন কৰিব লাগে নেকি সেই বিষয়ে কৈছে কিয়নো আচলতে বহাগ মাহত আমি এপ্ৰিলত নতুন বছৰ অসমীয়া নৱবৰ্ষ আদৰো কিন্তু ইংৰাজীত আকৌ আমি জানুৱাৰী মাহত আদৰো ইংৰাজী নৱবৰ্ষ সেই পাৰ্থক্য দুটাৰ বিষয়ে জানিব বিচাৰিছে হয় লেটাৰটো বহুত পিছত আহিছে চাগে হয় বহুত আগতে এখেতে লেটাৰ দিছিলে নতুন বছৰৰ নিয়ম কানুন সম্পৰ্কে মই বহুত আগতে কৈ থৈছোঁ অসমীয়া বছৰ হিচাপে আপুনি এটা কাম কৰিব পাৰে আপুনি শুক্ৰবাৰে শ্ৰীকৃষ্ণক ময়ূৰৰ পাখিৰে বঁটা দিয়ক আৰু কৃষ্ণ নাম জপ কৰক তেতিয়া বাধা বিঘিনি কাটিব টকা পইচা হাতলৈ আহিব পাৰিলে এটি মানি ট্ৰী ঘৰখনত প্ৰতিষ্ঠা কৰক ফেংচুইবতে তেতিয়াও কিন্তু টকা পইচাৰ ক্ষেত্ৰত অভাৱ নাথাকে গণেশৰ মূৰ্তিৰ ওচৰত আপুনি হালধীয়া চিল্কৰ কাপোৰৰ ওপৰত সদায় চাকি বন্তি আগবঢ়াব তেতিয়া ভাল ফল পাব আৰু এই বছৰত আপোনাৰ ৰাশিমতে ৰত্ন গ্ৰহণ কৰক কাৰো লগত কাজিয়া পেচাল নকৰিব কাৰণ কাজিয়া পেচাল বেছি কৰিলে লক্ষ্মী দেৱী কিন্তু পলাই যায় ঘৰখনত যাতে কাজিয়া নহয় সেয়া লক্ষ্য ৰাখক আৰু পূজাৰ সময়ত আগদিনাখনৰ বাহী ফুল থাকিলে সেইবিলাক চাফ চিকুণ কৰি ল'ব নতুন ফুলৰে সদায় পূজা পাতল কৰক আৰু পাৰিলে মাজে সময়ে শিৱ মন্দিৰৰ ওচৰত গৈ নাৰিকল ভাঙি সেই পানীখিনি শিৱলিংগত অৰ্পণ কৰিব তেতিয়া এই বছৰটোত আপুনি ভাল ফল আশা কৰিব পাৰে দাদা পৰৱৰ্তী ৰাশিফলৰ বিষয়ে আমি দৰ্শকসকলক জনাব বিচাৰিম হয় পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ সিংহ ৰাশি লিঅ আজি বিদ্যালাভত বাধা কম ভ্ৰমণত কষ্ট পিতৃৰ কথাত নিৰুৎসাহ শৰীৰ বৰ এটা ভালেৰে যোৱা টান হ'ব নতুন সংবাদত আনন্দ লাভ ভগৱান বিষ্ণু নাৰায়ণৰ মন্দিৰত আজি পকা কল অৰ্পণ কৰক
গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 1। এতিয়া পেণ্টাকুলছ এণ্ড নাইট অফ ওৱান্স, কন্যা ৰাশি। আজি আনৰ কথাত অসন্তুষ্টি প্ৰকাশ, শাৰীৰিক বিশেষ প্ৰব্লেম নাই, আত্মীয়ৰ সংগলাভ, বিদ্যাত বেয়া নহয়, ব্যৱসায়ত খুব এটা বেয়া নহয়। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নম্বৰ 3। ওৱান্স এণ্ড ওৱান্স, তুলা ৰাশি। আজি আৰ্থিক চিন্তা থাকিব, অৱশ্যে খৰচা পাতি বৃদ্ধি পাব, সামাজিক দিশত ব্যস্ততা বৃদ্ধি। আজি বিদ্যাৰ্থীসকলৰ মধ্যম ফল। কোনো দৰিদ্ৰ লোকক নীলা বস্ত্ৰ দান কৰক, নীলা ৰঙৰ বস্ত্ৰ দান কৰক, দক্ষিণা দান কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 2। ছৰ্টছ এণ্ড পেণ্টাকুলছ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। নতুন ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি ফল লাভ, শৰীৰ মধ্যম, কোনো আত্মীয়ৰ পৰা দুঃসংবাদ লাভ, বিদ্যাত মধ্যম ফল, পাৰিবাৰিক অশান্তি দূৰ হ'ব। পিংক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নম্বৰ 5। দাদা আজি বিষয় কেনেধৰণৰ আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল নীলা ক্ৰিষ্টেল পদুম, ব্লু ক্ৰিষ্টেল লটাছ। ফেংচুই মতে সৌভাগ্যৰ বাবে নীলা ক্ৰিষ্টেল পদুম ফুল উপকাৰী। বিবাহিত জীৱনত যদি শান্তি বিচাৰে, আনৰ পৰা মৰম আৰু আদৰ ভৰাবলৈ ইয়াক শোৱা কোঠাৰ দক্ষিণ পশ্চিম কৰ্ণাৰত ৰাখিব লাগে, যোনটো কৰ্ণাৰক লাভ এণ্ড ৰোমান্সৰ কৰ্ণাৰ বুলি কোৱা হয়। এই ফুলটোৱে ধন, সা সম্পত্তি আৰু ভাগ্য উজ্জ্বল কৰাত সহায় কৰে। শাস্ত্ৰত কোৱা হৈছে যে ৰামচন্দ্ৰই ৰাৱণৰ লগত যুদ্ধ জয়ী হ'বলৈ নীলা পদুম ফুলৰ ব্যৱহাৰ কৰিছিলে। 108টামান নীলা পদুম ফুলৰ দি পেলাই দেৱীক পূজা পাতল কৰিছিলে। গতিকে নীলা ৰঙৰ লগত শনি গ্ৰহৰ সম্পৰ্ক আছে, ৰামচন্দ্ৰৰো এটা সম্পৰ্ক আছে। নীলা বৰ্ণৰ লগত শনি গ্ৰহৰ সম্পৰ্ক থকাৰ বাবে আপুনি যদি নীলা ক্ৰিষ্টেল পদুম ঘৰখনত ৰাখে, তেতিয়া শনি গ্ৰহৰ পৰা কোনো ধৰণৰ অশান্তি নাপায়। আৰু নীলা পদুম ফুল আপুনি যদি অবিবাহিতা ল'ৰা ছোৱালী দক্ষিণ পশ্চিম কৰ্ণাৰত ৰাখে, তেতিয়া কিন্তু বিয়া বাৰুৰ বাধা দূৰ হয়, সোনকালে বিয়াখন আগবাঢ়ি আহে। ধন্যবাদ। খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি পুৱাৰ ভাগতে আমাৰ দৰ্শকসকলৰ বাবে। আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম। হয়, ছৰ্টছ এণ্ড কাপছ, ধনু ৰাশি, চেটেৰিয়াছ। আজি সন্তানৰ প্ৰতি চিন্তা থাকিব, সন্দেহ থাকিব, দাম্পত্যত মধ্যম ভাৱ, বন্ধুৰ সংখ্যা বৃদ্ধি পাব, কৰ্মৰ দ্বাৰা ভাগ্য পৰিৱৰ্তন। আজি বগা মেকুৰীক ভজা মাছ খাবলৈ দিয়ক। ব্লেক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 4। পেণ্টাকুলছ এণ্ড পেজ অফ ছৰ্টছ, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। কোনো লোকৰ বাবে মনত দুখ বা অযথা কৰ্মত সময় অপব্যয় নকৰিব, বিদ্যা জটিলতা নাপায়, মাতৃৰ শুভ, যান বাহনৰ পৰা ভয়। ক্ৰীম কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 9। ছৰ্টছ এণ্ড টেম্পাৰেন্স, কুম্ভ ৰাশি, একুৰিয়াছ। আজি বিভিন্ন কথাত কিছু বাধা পাব, শৰীৰৰ প্ৰতি যত্ন লওক, প্ৰাপ্যাদি আপুনি লাভ কৰিব পাৰিব। আজি প্ৰেমত বিবাহৰ যুগ। ঘৰৰ উত্তৰ পূব দিশত তুলসী গছ ৰোপণ কৰক। পাৰ্পল কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 6। এতিয়া আহক মীন ৰাশিলৈ। ওৱান্স এণ্ড পেজ অফ পেণ্টাকলছ। আজি সংৰাগ বৃদ্ধি পাব, প্ৰাপ্য ধন পোৱাৰ সম্ভাৱনা, ঘৰুৱাত মধ্যম ফল, ভ্ৰমণত সাৱধান হওক, বিদ্যাত শুভ, প্ৰেমত উৎসাহ। আজি এটা তেজপাত আৰু লং জ্বলাই ঘৰখনত ধোৱা দেখুৱাওক, ভাল হ'ব। ৰেড কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 7। দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিৰয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে, তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত থকা চেম্বাৰত আহি তেখেতক পোনপটীয়াকৈ লগ ধৰিব পাৰে। দাদা আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আৰু ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।